মন্দিৰলৈ গৈ এইবোৰ কাম কৰিলে নাপাব পূজাৰ কোনো ফল হ'ব পাৰে সমস্যাৰ সন্মুখীন মন্দিৰলৈ গ'লে কি কৰিব নালাগে জানো আহক মন্দিৰক অতি পবিত্ৰ স্থান বুলি গণ্য কৰা হয় মন্দিৰলৈ যোৱাৰ কিছুমান নিয়ম আছে যিবোৰ সকলোৱে মানি চলিব লাগে প্ৰায় জানি বা অজানিতে আমি মন্দিৰত ভুল কৰোঁ যাৰ বাবে আমি পূজাৰ সম্পূৰ্ণ ফল নাপাওঁ মন্দিৰত কি কৰিব নালাগে জানো আহক মন্দিৰত বিপুল জনসমাগম থাকিলেও আনতকৈ আগুৱাই যাবলৈ চেষ্টা কৰা উচিত নহয় ভগৱানৰ দৰ্শন আৰু পূজা মন্দিৰত শান্তিৰে কৰা উচিত মন্দিৰত ডাঙৰকৈ কথা ক'ব নালাগে বা হাঁহিব নালাগে মন্দিৰত পৰিক্ৰমাৰ নিয়ম জনা উচিত পৰিক্ৰমা সদায়ে বাওঁহাতৰ পৰা আৰম্ভ কৰি সোঁহাতৰ ফালে ঘূৰি পৰিক্ৰমা শেষ কৰিব লাগে মন্দিৰত যিকোনো ধৰণৰ চামৰাৰ সামগ্ৰী নিষিদ্ধ বুলি গণ্য কৰা হয় চামৰাৰ বেল পাৰ্টছ বা চামৰাৰে নিৰ্মিত যিকোনো বস্তু মন্দিৰলৈ নিব নালাগে মন্দিৰত কেতিয়াও ঈশ্বৰৰ মূৰ্তিৰ একেবাৰে সন্মুখত থিয় হ'ব নালাগে বুলি বিশ্বাস কৰা হয় আচলতে মন্দিৰত স্থাপন কৰা ঈশ্বৰৰ মূৰ্তিসমূহক মন্ত্ৰৰে আমন্ত্ৰণ কৰা হয় যাৰ পৰা শক্তি ওলাই আহে যিটো সকলোৱে সহ্য কৰিব নোৱাৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ